guys, welcome back to my channel. GK বিজয়লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি 2 অক্টোবৰ আৰু এই 2 অক্টোবৰ লগত সংগতি ৰাখি ঢকুৱাখানা কলেজৰ সমূহ ছাত্ৰ ছাত্ৰী মিলি ঢকুৱাখানা মেইন টাউনত আৰু গান্ধী মৈদামত এক বিশেষভাৱে সাফাই অভিযান হাতত লৈছে আৰু আজি পূজাৰ যেহেতু প্ৰথম দিন ঢকুৱাখানাত যেহেতু পূজা আজিৰ পৰা মুকলি কৰা হ'ব গতিকে পূজাৰ সমস্ত দৃশ্য আপোনালোকক মই বেলেগ এটা ব্লগত দেখাবলৈ চেষ্টা কৰিম আৰু এই বিশেষ সাফাই অভিযান কাৰ্যসূচী মানে তবেন্দ্ৰ দাসৰ নেতৃত্বত যেহেতু হৈছে ঢকুৱাখানা কলেজৰ প্ৰবক্তা তবেন্দ্ৰ দাসৰ নেতৃত্বতে হৈছে আৰু তবেন্দ্ৰ দাসৰ পৰা সকলো মন্তব্য আপোনালোকক জনাম তাৰ আগতে আপোনালোকক বিশেষভাৱে ঢকুৱাখানা কলেজৰ সমূহ ছাত্ৰ ছাত্ৰী গান্ধী মৈদামত উপস্থিত আছে আৰু গান্ধী মৈদামৰ সকলো দৃশ্য আপোনালোকক এবাৰ দেখাই লওঁ আহক আৰু মই যেহেতু আপোনালোকক কৈছিলোঁ আজি 2 অক্টোবৰ আৰু 2 অক্টোবৰ হৈছে গান্ধী জয়ন্তী আৰু এই গান্ধী জয়ন্তী হৈছে মহাত্মা গান্ধীৰ জন্মদিনৰ উপলক্ষে ভাৰতত উদযাপন কৰা এক বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ঢকুৱাখানা কলেজৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান সাফাই অভিযান কৰি মেলি এতিয়া স্মৃতি তৰ্পণ যিহেতু আৰু গান্ধী জয়ন্তী বুলিয়ে নহয় 2 অক্টোবৰ দিনটোত অহিংসা দিৱস হিচাপেও পালন কৰা হয় আৰু আচৰিত কথা যে ভাৰতৰ ৰাষ্ট্ৰীয় বন্ধবিলাকৰ ভিতৰত মানে এই গান্ধী জয়ন্তীটো হৈছে ৰাষ্ট্ৰীয় 3টা বন্ধৰ ভিতৰত মানে এটা গান্ধী জয়ন্তীটোৰ এটা আৰু এই বিশেষ অভিযানৰ নেতৃত্ব লোৱা ঢকুৱাখানা কলেজৰ প্ৰবক্তা তবেন্দ্ৰ দাসৰ মই বিশেষ আপোনালোকক দেখাবলৈ বিচাৰিম আমি ঢকুৱাখানা মহাবিদ্যালয়ে আজি লখিমপুৰ ডিষ্ট্ৰিক্ট ডে হিচাপে আমি পালন কৰিছোঁ 1971 চনত লখিমপুৰ ডিষ্ট্ৰিক্ট আমাৰ কাৰ্যকৰী হৈছিল আৰু 2 অক্টোবৰত হৈছিল সেয়েহে আজি আমি এই মহান নেতা আমাৰ গান্ধীজীৰ আজি এই দিৱসত আমি আজি দিৱসটি পালন কৰিছোঁ আমি ঢকুৱাখানা মহাবিদ্যালয়ৰ NSS গোটে ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰা আমি সাফাই কাৰ্যসূচী হাতত লৈছোঁ ঢকুৱাখানা মহাবিদ্যালয়ৰ পৰা আমি ব্লক হৈ ঢকুৱাখানা চাৰিআলিলৈকে ঢকুৱাখানা চাৰিআলিৰ পৰা আমি গান্ধী মৈদামত আমি উপস্থিত হৈছোঁ আৰু আমি ঢকুৱাখানা মহাবিদ্যালয়ে NSS গোটে সমগ্ৰ ভাৰতবৰ্ষৰ ক্লিন ইণ্ডিয়া 1 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ চলি আছে আমি তাৰ বেনাৰত এইটো এটা আমাৰ কাৰ্যসূচী আমি পৰৱৰ্তী সময়ত এই কাৰ্যসূচী চাফাই অভিযানৰ লগতে বিভিন্ন সামাজিকভাৱে আমি যিসকল যাৰ দ্বাৰা আমি সমাজখন ভাল পথত নিব পাৰোঁ সেই কাম কৰি যাম বুলি আমি ঢকুৱাখানা মহাবিদ্যালয় NSS দৃঢ় প্ৰতিজ্ঞ হৈছোঁ আৰু আমাৰ ঢকুৱাখানাৰ মিউনিচিপালিটি বৰ্ডৰ লগত আমি সহযোগিতা কৰিছোঁ এই বিষয়ে মই অকণমান ছাৰজনৰ পৰা জানিব বিচাৰিম হয় কওকচোন নমস্কাৰ আজি জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে ঢকুৱাখানা পৌৰসভাৰ নেতৃত্বত আৰু ঢকুৱাখানা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলৰ সহযোগত ঢকুৱাখানা বিভিন্ন প্ৰান্তত ঢকুৱাখানা ব্লক চাৰিআলি ঢকুৱাখানা চাৰিআলি তথা আমাৰ গান্ধী মৈদামত এক কাৰ্যসূচী হাতত লোৱা হৈছিলে এই কাৰ্যসূচীত মূলতে আছিল চাফাই অভিযান এই চাফাই অভিযানত আমাৰ মহকুমা প্ৰশাসনৰ লগতে আমাৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মহোদয় উপস্থিত থাকি আমাক সহযোগিতা আগবঢ়াইছে এই আপাহতে আমি সকলো ঢকুৱাখনীয়া ৰাইজলৈ আৰু ঢকুৱাখানা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক তবেন্দ্ৰ দাস দেৱলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু মহামানৱ মহাত্মা গান্ধীয়ে এষাৰ কথা কৈ গৈছিল যে দেশৰ স্বাধীনতাতকৈ দেশখন চাফ চিকুণ হৈ থকাটো বেছিকৈ প্ৰয়োজন সেয়েহে তেখেতৰ এই কাৰ্যসূচী মহামানৱ মহাত্মা গান্ধীয়ে তেখেতৰ দিনতেই কাৰ্যসূচীৰূপে ৰূপায়ণ কৰিছিলে আৰু তেতিয়াৰ পৰাই এইটো প্ৰচলিত হৈ আহিছে আৰু এতিয়া আমাৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই এইটো সাৱলীল ৰূপত সদৌ ভাৰততে এই কাৰ্যসূচী ৰূপায়ণ কৰাত উৎসাহ উদ্দীপনা যোগাইছে এইখিনিতে আমি পুনৰবাৰ সকলো ছাত্ৰ ছাত্ৰী তথা আমাৰ পৌৰ কৰ্মচাৰী পৌৰ আয়ুক্তসকলক আমি ধন্যবাদ জ্ঞাপন কৰি আমাৰ আজি এই চাফাই অভিযানৰ মূল কাৰ্যসূচী আমি মাল্যাৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াতে আমি সকলোকে সহায় সহযোগ আগবঢ়াবলৈ ধন্যবাদ থাকিল আপোনালৈ